নমস্কাৰ এইখন দেখিছেনে এখন বগৰী বাগান আৰু এই বগৰী বাগানখনৰ পৰা কৃষকগৰাকীয়ে লাভ কৰি আছে লাখ লাখ টকা আৰু তেখেতেইনো কেনেদৰে এই বাগানখন বনাইছে তেখেতৰ পৰা আমি জানিবলৈ আহিছো বলক তেন্তে আজিৰ ভিডিঅ'টি ষ্টাৰ্ট কৰো আমি পথাৰত আহি আছো বগৰী খেতি চাবলৈ আৰু যিগৰাকীয়ে কৰিছে তেখেতে আগত আছে সৰিয়হৰ মাজে মাজে এয়া সৰিয়হ হ'লে এখিনি তুলিব হ'বই অলপ দিনৰ পিছত তো আহি আছো খেতিখিনি দেখুৱাম আপোনালোকক চাই থাকিব ভিডিঅ'টি দেই আৰু কেনেকৈ কৰিছে মই আপোনালোকক যিজনে কৰিছে তেখেতৰ সৈতে কথা পাতি আপোনালোকক দেখুৱাম পথাৰখন চাওক এইয়া সকলো চাইডে সৰিয়হ কৰা আছে এইবিলাক সৰিয়হ হে এয়া সৰিয়হৰ খেতি আপোনাৰ নেকি এইখিনি আপোনাৰ চব এয়া সৰিয়হৰ খেতি কৰিছে বহুতখিনি সৰিয়হ কৰিছে কিমান বিঘা মাটি সৰিয়হৰ 9 বিঘা মাটিত এয়া সৰিয়হ কৰিছে এতিয়া আমি বগৰী বাগানলৈ গৈ আছোঁ এফালেও সৰিয়হ কৰিছে মানুহে এই বাংগছৰ পৰা ধৰি এইটো ৰাস্তালৈকে সেইটো এটা প্লট আছে মোৰ সেইটো আছে 4 বিঘা এয়া চব আপুনি কৰিছে এইটো প্লট ইয়াৰ পৰা একদম বগৰী বাগান ধৰি ৰাস্তালৈকে আছে এয়া সৰিয়হখিনি ভাল হৈছে এই সৰিয়হ উঠাৰ পিছত কি কৰিব নাৰ্জী ফুল এই যে কেজি মানত বিক্ৰী হয় সৰিয়হ এইফালে ফুল অলপ ফুলি আছে সেইখন নেমুৰ বাগান আৰু এখন নেমুৰ বাগান আছে তেখেতৰে ইমানবোৰ কৰিছে এয়া চাওক নেমু ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে বাগানখন ধুনীয়া লাগিছে আমি আহি পাই গ'লোহি বগৰী বাগানখন এইখন চাওক বগৰী বাগান তলা মাৰি থৈছে আমাৰ এই ডেকা ৰজা কৈছে এইফালে এজন আমাৰ ডেকা ৰজা তেখেতে কৈছে তে বগৰী বাগানত আহি বগৰী খাম এতিয়া দেই বা এইয়া এখন চাওক এইখন বাগানখন মেইনটেনেঞ্চ কৰিবলৈওতো বহুত দিগদাৰ হয় ন কষ্ট হয় আৰু এয়া বগৰী চিঙে কোনে মই চিঙো বেলেগ মানুহ নিদো চিঙিব কেজি কিমান টকাকে এইটো হলচেল 6000 টকা কুইণ্টল এনে মানে খুচুৰা বিক্ৰী নকৰে খুচুৰা কৰো খুচুৰা কেনেকৈ খুচুৰা 60 টকা 70 টকা আৰু এইটো পুখুৰী আপোনাৰ নেকি এই ইমানখিনি মেনেজ কৰিব পাৰিছে এইয়া চাওক কিমান ধুনীয়া মই দিম ৰ'বা মই ভিতৰৰ পৰা আনি দিম তোমাক এইটো নাখাবা এইটো টেষ্ট আহা নাই আমি তলে আহি আছোঁ বগৰী ওচৰত আহিবলৈ ভয় লাগে কাঁইট থাকে ন চাওক এয়া লাগিছে কিমান জোপা আছে বগৰী 2100 জোপা 2100 ক'ৰ পৰা আনিছিলে কাটিং সব নিজে কৰা মই কাটিং নিজে কৰিছে কাটিং ন গ্ৰাফটিং গ্ৰাফটিং কৰিছে পুলি কিমানকে পুলি বিক্ৰী কৰে পুলিও বিক্ৰী কৰে এয়া চাওক আৰু তেখেতে মানে তেখেতৰ নাৰ্চাৰীও আছে গতিকে তেখেতে সকলোখিনি জানে এইখিনি নিজে পুলি গ্ৰাফটিং কৰি বনাইছে চাওকে লাগিছে আৰু 2100টা পুলি আছে বুলি কৈছে আৰু এইফালে লাও হেন্দালিও দেখিছোঁ 6 মাহৰ পুলি 6 মাহৰ পুলি মই আকৌ 2 বছৰমান বুলি ভাবিছিলোঁ এতিয়া ৰোৱাৰ সময় আছে এতিয়া বগৰী পুলি ৰোৱাৰ সময় এইটোৱে ইয়াতে পিছত ৰুলে নহ'ব ইয়াতে বিভিন্ন জাতৰ বগৰী আছে আৰু তেখেতে এইবোৰ চিঙি বিক্ৰী কৰি আছে আৰু তাৰ পৰা তেখেতে লাখ লাখ টকা উপাৰ্জন কৰি আছে লাগিছে ডাঙৰ এইটোৰ নামটো কি কয় এইটো বল সুন্দৰী আৰু বেলেগ জাত আছেনে আৰু বল সুন্দৰী আছে আপেল বগৰীটো আছে আপেল বুলি নহয় মানুহে কয় আপেলটো টেষ্ট নাই এইটো সবতকৈ টেষ্ট হয় মিছ ইণ্ডিয়া
মিছ ইণ্ডিয়া কোনটো মিছ ইণ্ডিয়া মিছ ইণ্ডিয়াটো ভিতৰত আছে মই লৈ আছো বেলেগ বেলেগ জাতৰ এয়া আছে এইটো মিছ ইণ্ডিয়া দেখি পেলাই খুবেই ভাল লাগিছে এইটো মিছ ইণ্ডিয়া মিছ ইণ্ডিয়া এইটো মিছ ইণ্ডিয়া এতিয়া আপুনি কওকচোন এই খেতি কৰি লাভ হয়নে বাৰু লাভ হয় কিয় লাভ হ'ব লাভ ন লাভ হয় যথেষ্ট লাভ হয় ন তাকে এই ফুলজোপা চাওকচোন ইমান ধুনীয়াকৈ ফুল ফুলি আছে সেইকাৰণে মই ভিডিঅ' কৰি ল'লোঁ আৰু চাওক বগৰীৰ কাষতে এয়া আলু কৰিছে ইমান ধুনীয়াকৈ ইমানবোৰ খেতি কৰিছে সঁচাই শলাগ ল'বলগীয়া আৰু মই ভাবিছিলোঁ এই গছবোৰৰ বয়স বছৰ হৈছে কিন্তু নহয় 6 মাহৰ গছ 6 মাহতে ইমান ধুনীয়াকৈ লাগিছে চাওকচোন আৰু তেখেতৰ যিহেতুকে এখন নাৰ্চাৰী আছে তো সকলোখিনি তেখেতে জানেই ট্ৰেইনিং লৈ আহিছে সেইটো কাৰণে ইমানবোৰ কৰিব পাৰিছে এইটো আপেল বগৰী টেষ্টি হয় সবতকৈ মিছ ইণ্ডিয়াৰ বলছো নাই আপেলটো টেষ্ট নাই আৰু এইটো আমি খাইছোঁ এইটো হৈছে মিছ ইণ্ডিয়া বহুত টেষ্টি ভিতৰত সোমাবা ৰাইডিঙত আছে সোমাবা ভিতৰত এই কাইট লাগিব নহয় মই যোৱাৰ আছে যাবা বাৰু আপুনি আৰু খুব টেষ্টি হয় ৰাইডিঙত ঘৰ আপোনালোকে আহিব বগৰী বাগানখন চাব খুব ধুনীয়া কাম কৰি আছে তেখেতে আৰু খাবলৈ খুবেই টেষ্টি এইটো হৈছে মিছ ইণ্ডিয়া এইখিনিত তেখেতে জিৰণি লয় আৰু এয়া আমাৰ ডেকা ৰজাই বগৰী খাই আছে ইয়াতে ফুলৰো পুলি দেখিছোঁ ফিচাৰী এটাও আছে পাচলিও কৰিছে বগৰীও কৰিছে এইফালে আলুও কৰিছে তো এই বাগানখনৰ যিগৰাকী স্বত্বাধিকাৰী যিগৰাকীয়ে বাগানখন বনাইছে তেখেতৰ সৈতে আহকচোন কথা পাতোঁ তেখেতে কেনেদৰে বনাইছে ইয়াৰ যতন কেনেদৰে কৰিব লাগে নমস্কাৰ হয় আপুনি ইমান ধুনীয়াকৈ বগৰী বাগানখন বনাইছে কেনেদৰে বনাইছে কওকচোন আমাক বগৰী বাগানখন মানে কি আৰু এইখন বাগান হ'ল আজি মোৰ 2 বছৰ হৈছে হয় আৰু এইখন এবছৰ হৈছে এবছৰ মানে এইখন 7 মাহ 8 মাহ মান হৈছে এইখন বাগান হয় গতিকে এতিয়া এইখন বাগান এতিয়া মানে অহা বছৰলৈ এনেকুৱাই হৈ যাব এইখনৰ নিচিনাই হৈ যাব গতিকে এতিয়া আপোনাৰ এইখন বাগান যে হয় এইখন বাগানত অলৰেডি মই বগৰী 18 কুইণ্টল বেচিলোৱেই হয় আৰু মানে এইখনতো আছেই বেচিবলৈ আৰু প্ৰায় আৰু 40 কুইণ্টল বগৰী ওলাবই বাগানৰ পৰা বগৰী খেতি কৰিবলৈ হ'লে মাটিখিনি কেনেকুৱা লাগে আৰু কেনেদৰে কৰিছে আপুনি কওকচোন বগৰী খেতিটো মাটিটো ভাল লাগে আৰু ধৰক আলতীয়া আৰু পলসুৱা মাটি হ'ব লাগে যাতে বাৰিষা পানীটো বেছি সময় জাম হৈ নাথাকে 2-3 দিন জাম হৈ থাকিলে ক্ষতি নাই বা যদি বোলে এসপ্তাহ 10 দিন জাম হৈ আছে তেতিয়াহ'লে অলপ অসুবিধা হয় তেনেকুৱা লাগে আৰু ইয়াতে আপুনি সাৰ দিব লাগে সাৰ দিওঁ মই সইল দিওঁ জিংক সালফেট দিওঁ তাৰপিছত DAP দিওঁ এনে অৰ্গেনিক পদ্ধতিতে কৰি আছোঁ মই বাগানখন হয় এতিয়া সময়টো কেতিয়া মানে আপোনাৰ বগৰী পুলিটো ৰোৱাৰ সময় কেতিয়া বগৰী পুলি ৰোৱাৰ সময় সদায় ফাগুন চ'ত মাহ হয় ফাগুন চ'ত মাহতে ৰোওঁ মই আৰু বাৰিষা দিনত মই নোৰোঁ তাৰ কাৰণটো মানে কি ফাগুন চ'ত মাহত ৰুলে আপোনাৰ আগত বাৰিষাটো পাই যায় তেতিয়া পুলিটোৰ মানে জোৰটো বেছি হয় আৰু যদি বাৰিষা পুলিটো ৰোওঁ নন ষ্টপ আপোনাৰ বৰষুণ পৰি থাকে পুলিটোৱে শিপা মৰাত অলপ অসুবিধা হয় মাটিটো জেকা জেকি হৈ থাকে সেইটো কাৰণে মই খৰাং ছিজনতে পুলিটো বগৰী খেতি কৰি আপোনাৰ কিমান টকা উপাৰ্জন হয় বাৰু বগৰী খেতিটো উপাৰ্জনটো মানে কি এতিয়ালৈকে ধৰক মই 1.5 লাখ মান টকা লৈছোঁ আছে তাৰ 4 ভাগৰ এভাগে বগৰী চিঙা হৈছে আৰু 3 ভাগ বগৰী আছে মানে যথেষ্ট লাভ হয় আৰু ইয়াত আপুনি কষ্ট কৰিব লাগে নে বাৰু আপুনি সময় দিব লাগিব কষ্টটো যথেষ্টখিনি কষ্ট হয় আপোনাৰ ধৰক দিনটোৰ প্ৰায় মই 4 ঘণ্টা 5 ঘণ্টাই বাগানতে টাইম দিওঁ আৰু আপোনাৰ দেখিছোঁ এইখিনি যে যাবৰ কাৰণে অকণো সুবিধা হয় এইখিনি তলৰখিনি চাফ চিকুণ কৰিব লাগে নে বাৰু কৰিব লাগে তেতিয়া মানুহটো সোমাবলৈ সুবিধা হয় আৰু মোৰ মানে এইখিনি বাগানৰ এইখন জেগাটো মই চাফা কৰিব নোৱাৰিলোঁ মানে কি মোৰ সেইটো সময়ত মোৰ অলপ অসুখ হৈছিলে অসুখ হোৱাৰ কাৰণে মই এইখন জেগা চাফা কৰিব নোৱাৰিলোঁ মানে আপুনি চাফ চিকুণ কৰি থাকে আৰু ডালটো কাটে কেতিয়া ডালটো আপোনাৰ বহাগৰ বিহু আগে আগে কাটো আৰু এইখিনি পুলি আপুনি নিজে বনাইছে নহয় গ্ৰাফটিং কৰি বনাইছে আৰু এইখিনি কাৰণে আপুনি ট্ৰেইনিং লৈছিলে মই ক'ত ট্ৰেইনিং লৈছিলে কলিকতাত লৈছিলে ঠিক আছে বাৰু ভাল লাগিলে আপুনি ইমান ধুনীয়াকৈ এইখিনি কৰিছে
তেখেতৰ সৈতে কথা পাতিলোঁ। দেখিছেনে তেখেতে ইমান কষ্ট কৰি লাখ টকা উপাৰ্জন কৰিছে, কলিকতাত ট্ৰেইনিং লৈ আহিছে। গতিকে এনেকুৱা কৃষক পাবলৈ খুবেই টান। কষ্ট কৰি কষ্টৰ বিনিময়ত তেখেতে ফলটো পাইছে। তো তেখেত যাতে আৰু আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। তো ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক কমেণ্ট কৰিব। আৰু তেখেতে পুলি বিক্ৰী কৰি আছে, আপোনালোকে যদি বিচাৰে তেন্তে যোগাযোগ কৰিব। আৰু যদি বিচাৰে তেখেতৰ নম্বৰটো মই দি দিম। তো আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। পুনৰ লগ পাম, তেতিয়ালৈকে সকলো কুশলে থাকক। এনেকুৱা ধৰণৰ ভিডিঅ' পুনৰ লৈ আহিম। আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।